আজি মই আপোনালোকলৈ লৈ আহিছোঁ এখনি শিশুৰ সাধু কিতাপ আই মানুহ কাহিনী। এইখন বৰ ধুনীয়া কাহিনী আছে। নিশাদেৱে সুন্দৰকৈ ইয়াত উপস্থাপন কৰিছে। তাৰে মই অকণমান আপোনালোকক শুনাই দিছোঁ। আই মানুহৰ চুলি ঘটালিলে, চকু মেলিয়েই আই মানুহে শুনিলে, ঘৰৰ টিনৰ চালত টোপ টোপ টাপ টাপ বৰষুণৰ শব্দ। তাৰ মনটো ভাল লাগিবলৈ ধৰিছিলে। পিছে হঠাতে তাৰ মনত পৰিল, আজি বুধবাৰ, তাৰ স্কুল আছে। দেওবাৰ হ'লে বেলেগ কথা আছিল। বাৰান্দাৰ চকী এখনত বহি আই মানুহে বৰষুণৰ টোপালবোৰলৈ চাই চাই সেই বৰষুণত উদ্ধৱ মামাৰ পৰা তুলীয়া পেহীলৈকে কোনে কি ধৰণৰ কাম লৈ ব্যস্ত থাকিব পাৰে অনুমান কৰি কৰি দিনটো আনন্দতে কটাই দিব পাৰিলেহেঁতেন। কিন্তু সিদিনা বুধবাৰ। হঠাতে আই মানুহৰ মনলৈ চিন্তা এটা আহিল। সপ্তাহটোত কেনেবাকৈ 2টা বা 3টা দেওবাৰ থকা হ'লে, যেনে সোম, মঙল, বুধ, এক মুহূৰ্তৰ কাৰণে আই মানুহৰ বুধবাৰৰ পিছৰ বাৰটো মনলৈ নাহিল। কি আছিল? বৰ টান নামটো। বাৰু, সোম, মঙল, বুধ, কিবা এটা। বাৰু, তাৰপিছত দেওবাৰ। দেওবাৰ, কি মজা! আই মানুহৰ হাঁহিটো ডাঙৰকৈ ওলাব খুজিছিলে। পিছে সেই মুহূৰ্ততে কোঠাটোৰ পৰা দেউতাকে তাইক গহীনাই মাতিলে, আই মানুহ, আই মানুহ। আই মানুহ টোপনিৰ ভাও জুৰি পৰি থাকিল। কিবা এটা বুদ্ধি কৰিব পৰা যায় নেকি। কিন্তু পেটটো বিষোৱা বুলি কোৱাৰ বাহিৰে একো বুদ্ধিয়ে তাৰ মনলৈ নাহিল। মাকে প্ৰায়ে কৈ থাকে, এইজনীৰ বুদ্ধি বোলা বস্তুটোৱে নাই। কথাটো সঁচানে কি বাৰু? নাই যদি নাই আৰু, তাতেনো কি হ'ল। দেউতাকে এদিন মাকক টানকৈ কৈছিল, এইবোৰ কথা কৈ থাকি সৰু ছোৱালীজনীৰ মনটো ভাঙি নিদিব। কথাষাৰ শুনি আই মানুহে দৌৰি গৈ তাইৰ কোঠাত সোমাই গাটো পিটপিটাই চাইছিল, ক'ৰবাত কিবা ভাগিছে নেকি। ক'তা, একোতো ভগা নাই। পিছতহে তাই গম পাইছিল যে মনটো হেনো নেদেখা বস্তু। কিন্তু কেতিয়াবা নেদেখা বস্তু, হাতেৰে চুব নোৱাৰা বস্তুও ভাগে। দেউতাকে কৈছিল, ঠিক আছে, নেদেখা বস্তু যিমান ভাঙে ভাঙি থাকক। কিন্তু আই মানুহৰ মনলৈ যে একো বুদ্ধি অহা নাই, এই কথাটোতে তাইৰ খং উঠি আহিছে। আই মানুহ, আই মানুহ, দেউতাকে পুনৰ মাতিলে।